এইবোৰ বস্তুৱে স্বামী পত্নীৰ সম্পৰ্কত লগাই জুই। আমাৰ ভাৰতীয় সংস্কৃতিত স্বামী পত্নীৰ সম্পৰ্কক এক পবিত্ৰ সম্পৰ্ক বুলি গণ্য কৰা হয়। এই সম্পৰ্কৰ শক্তি গোটেই পৰিয়ালৰ ভৱিষ্যতৰ ওপৰত নিৰ্ভৰ কৰে। আচাৰ্য তেওঁৰ নীতি শাস্ত্ৰত এই সম্পৰ্কৰ বিষয়ে বহু কথা কৈছে। তেওঁ স্বামী পত্নীৰ পবিত্ৰ সম্পৰ্কটো শক্তিশালী কৰাৰ উপায়ও উল্লেখ কৰিছে। লগতে কিছুমান বস্তুৰ পৰা আঁতৰি থাকি এটা শক্তিশালী সম্পৰ্ক স্থাপন কৰিবলৈ উপায়ও দিছে। আজি আমি এনে বস্তুবোৰ বিষয়ে জনাম, যিবোৰ প্ৰতিজন স্বামী আৰু পত্নীয়ে পৰিহাৰ কৰা উচিত, অন্যথা তেওঁলোকৰ সম্পৰ্কত বিনষ্ট হ'বলৈ বেছি সময় নালাগে। যদি স্বামী আৰু পত্নী তেওঁলোকৰ সম্পৰ্কৰ মাজত দূৰত্ব অহাটো নিবিচাৰে, তেন্তে ইয়াৰ বাবে তেওঁলোকক সদায় কিছুমান বস্তুৰ যত্ন লোৱা উচিত। আনৰ সন্মুখত বদনাম নাগাব। স্বামী আৰু পত্নীৰ মাজত মনোমালিন্য আৰু মাজে মাজে কাজিয়া হোৱাটো এক সচৰাচৰ কথা, কিন্তু ইজনে সিজনক বেয়া বুলি আনৰ সন্মুখত থকা ক্ৰোধ দেখুৱাই পত্নী-পত্নীৰ সম্পৰ্ক নিৰূপণ পেলাব পাৰে। প্ৰেমতকৈ সন্মান অধিক গুৰুত্বপূৰ্ণ। পতি-পত্নীৰ সম্পৰ্কত প্ৰেম গুৰুত্বপূৰ্ণ, কিন্তু ইজনক সিজনক সন্মান কৰাটো সমানে গুৰুত্বপূৰ্ণ। সদায় মনত ৰাখিব যে সকলোৰ সন্মান আছে। পতি-পত্নীৰ সম্পৰ্ক এক সমান সম্পৰ্ক, য'ত সন্মানৰ ভাৰসাম্য অতি গুৰুত্বপূৰ্ণ, অন্যথা এনে সম্পৰ্কত যিকোনো দিনতে ভাঙি যাব পাৰে। সংগীতৰ প্ৰতি ভৰসা। আপোনাৰ সংগীৰ প্ৰতি ভৰসা থকা অতি প্ৰয়োজন, কাৰণ পতি-পত্নীৰ সম্পৰ্কত ভৰসা গুৰুত্বপূৰ্ণ। যদি ভৰসা নাথাকে, তেনে এই সম্পৰ্কক কাজিয়া লগাব সম্ভৱ থাকে। সুখ কমিবলৈ নিদিব। সুখ আৰু দুখ দুয়োটাই জীৱনলৈ আহে। পতি-পত্নীৰ সুখ আৰু দুখ দুয়ো সময়ত এজনে আনজনক সহায় কৰা উচিত। দুখৰ সময়তো সৰু সৰু আনন্দ উপভোগ কৰিবলৈ নাপাহৰিব। এনে কৰিলে আপোনাৰ দাম্পত্য জীৱন শক্তিশালী হ'ব আৰু সমস্যাৰ পৰা সুৰক্ষিত হ'ব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ। আৰু অন্য ভিডিঅ' পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখক। থ্যাংকছ ফৰ ৱাচিং।